কংগ্ৰেছ পাৰ্টিৰ ভিতৰৰ কথা নকওঁ। তেওঁ আমিতো অলপ লাচিতৰ পৰা অলপ দূৰত অসমীয়া হিচাপে, তেওঁতো লাচিতৰ বংশধৰ, নিজৰ ধৰ্মটো ধৰি ৰাখিব নোৱাৰিলে। এতিয়া কি তাৰমানে তেওঁ অসমীয়া ল'ৰাকেইটা ক'ত পঢ়িব ক'ব? তেওঁ অসমৰ ল'ৰা ছোৱালীক ক'ব লাগিব, আমি যেনেকৈ স্কিম দিওঁ নিযুত বাবু, নিযুত মইনা, তেওঁ স্কিম দিব লাগিব নিযুত ব্ৰিটিছ। যে ল'ৰা ছোৱালীক মই পাছপৰ্ট বনোৱা সুবিধা দিম, চবেই ব্ৰিটিছ নাগৰিক হ'ব, কাৰণ অসমখন থকা যোগ্য নহয়। আমি যেনেকৈ নিযুত বাবু আঁচনি দিওঁ, নিযুত মইনা আঁচনি দিওঁ, কলেজত পঢ়ক, তেওঁ নিযুত পাছপৰ্ট আঁচনি এটা কৰিব লাগিব, নিযুত ব্ৰিটিছ পাছপৰ্ট আঁচনি এটা, যে ব্ৰিটিছৰ পাছপৰ্ট ল'ব। শেহতীয়াকৈ ট্ৰেণ্ডত আছে যে এটা বস্তু যে তেওঁৰ মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমে অসমীয়া হৈ ল'ব লাগিব, একদম চলি আছে। মই সেইটো কোৱা নাই। যদি এটা পৰিয়ালত 4জন মান, গোপনীয় কথাটো চব থাকিব। যেতিয়া মই ফোনত কথা পাতোঁ প্ৰধানমন্ত্ৰীৰ লগত, মোৰ পৰিবাৰে শুনি থাকেনে? বিচনাত থাকেতো শুনি থাকে। যেতিয়া মোৰ ঘৰত কোনোবা মানুহ আহে, মোৰ ল'ৰা ছোৱালীয়ে দেখেনে? এতিয়া এজন মুখ্যমন্ত্ৰী হ'লে কোন মানুহে তেওঁক ফোন কৰিব? আৰ্মিয়েতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। এয়াৰফ'ৰ্চেতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। কাৰণ 4জন মানুহৰ 3জনে ল'ব ইউনিয়ন জেক আৰু এজনে ল'ব তিৰংগা। আৰু সঁচা কথা ক'ব গ'লেতো মোৰ আৰু সন্দেহ আছে, কিন্তু ইলেকশ্যনৰ আগত মই কেইটামান আৰু তাৎপৰ্যপূৰ্ণ কথা ক'ব খোজা নাই। মোৰ মনত আৰু এটা ডাঙৰ সন্দেহ আছে, কিন্তু মই ইলেকশ্যনৰ আগত মই নকওঁ। কাৰণ 3জনে যিটো কাম কৰিছে 4 নম্বৰজনে কিয় নকৰিব? গতিকে মোৰ মনততো আৰু এটা নেক্সট সন্দেহো আছে, কিন্তু মই এতিয়া ইলেকশ্যনৰ আগত ক'ব খোজা নাই। কিন্তু ইয়াৰ ওপৰতো মই জাচুচি চলাব লাগিব। কাৰণ ঘৰত যদি 4জনৰ মোৰ ল'ৰা ছোৱালী ৱাইফে কিবা এটা কৰে, সেইটোতো ময়ো কৰিম। চিক্ৰেট কৰি কৰিব পাৰোঁ, কিন্তু তাৰমানে সেইটো কামত ময়ো আছোঁ। এইটোৱে কথা, বাকী একো নাই। এই ৰাজনীতি জেগাত চলি থাকে। কিন্তু পাকিস্তানটো হজম নহয়, আৰু বেলেগ যি হজম হ'লেও। কংগ্ৰেছ পাৰ্টিৰ ভিতৰৰ কথা নকওঁ। তেওঁ আমিতো অলপ লাচিতৰ পৰা অলপ দূৰত অসমীয়া হিচাপে, তেওঁতো লাচিতৰ বংশধৰ, নিজৰ ধৰ্মটো ধৰি ৰাখিব নোৱাৰিলে। এতিয়া কি তাৰমানে তেওঁ অসমীয়া ল'ৰাকেইটা ক'ত পঢ়িব ক'ব? তেওঁ অসমৰ ল'ৰা ছোৱালীক ক'ব লাগিব, আমি যেনেকৈ স্কিম দিওঁ নিযুত বাবু, নিযুত মইনা, তেওঁ স্কিম দিব লাগিব নিযুত ব্ৰিটিছ। যে ল'ৰা ছোৱালীক মই পাছপৰ্ট বনোৱা সুবিধা দিম, চবেই ব্ৰিটিছ নাগৰিক হ'ব, কাৰণ অসমখন থকা যোগ্য নহয়। আমি যেনেকৈ নিযুত বাবু আঁচনি দিওঁ, নিযুত মইনা আঁচনি দিওঁ, কলেজত পঢ়ক, তেওঁ নিযুত পাছপৰ্ট আঁচনি এটা কৰিব লাগিব, নিযুত ব্ৰিটিছ পাছপৰ্ট আঁচনি এটা, যে ব্ৰিটিছৰ পাছপৰ্ট ল'ব। শেহতীয়াকৈ ট্ৰেণ্ডত আছে যে এটা বস্তু যে তেওঁৰ মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমে অসমীয়া হৈ ল'ব লাগিব, একদম চলি আছে। মই সেইটো কোৱা নাই। যদি এটা পৰিয়ালত 4জন মান, গোপনীয় কথাটো চব থাকিব। যেতিয়া মই ফোনত কথা পাতোঁ প্ৰধানমন্ত্ৰীৰ লগত, মোৰ পৰিবাৰে শুনি থাকেনে? বিচনাত থাকেতো শুনি থাকে। যেতিয়া মোৰ ঘৰত কোনোবা মানুহ আহে, মোৰ ল'ৰা ছোৱালীয়ে দেখেনে? এতিয়া এজন মুখ্যমন্ত্ৰী হ'লে কোন মানুহে তেওঁক ফোন কৰিব? আৰ্মিয়েতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। এয়াৰফ'ৰ্চেতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। কাৰণ 4জন মানুহৰ 3জনে ল'ব ইউনিয়ন জেক আৰু এজনে ল'ব তিৰংগা। আৰু সঁচা কথা ক'ব গ'লেতো মোৰ আৰু সন্দেহ আছে, কিন্তু ইলেকশ্যনৰ আগত মই কেইটামান আৰু তাৎপৰ্যপূৰ্ণ কথা ক'ব খোজা নাই। মোৰ মনত আৰু এটা ডাঙৰ সন্দেহ আছে, কিন্তু মই ইলেকশ্যনৰ আগত মই নকওঁ। কাৰণ 3জনে যিটো কাম কৰিছে 4 নম্বৰজনে কিয় নকৰিব? গতিকে মোৰ মনততো আৰু এটা নেক্সট সন্দেহো আছে, কিন্তু মই এতিয়া ইলেকশ্যনৰ আগত ক'ব খোজা নাই। কিন্তু ইয়াৰ ওপৰতো মই জাচুচি চলাব লাগিব। কাৰণ ঘৰত যদি 4জনৰ মোৰ ল'ৰা ছোৱালী ৱাইফে কিবা এটা কৰে, সেইটোতো ময়ো কৰিম। চিক্ৰেট কৰি কৰিব পাৰোঁ, কিন্তু তাৰমানে সেইটো কামত ময়ো আছোঁ। এইটোৱে কথা, বাকী একো নাই।
এই ৰাজনীতিৰ জেগাত চলি থাকে। কিন্তু পাকিস্তানটো হজম নহয় আৰু বেলেগ যি হজম হ'লেও। ছাৰ হেৰি